আমাৰ যি চৰকাৰ আৰু দলৰ যি কাৰ্যক্ৰমণিকা যি দৰ্শন আদৰ্শৰ প্ৰতি সন্মান জনাই আস্থা পোষণ কৰি আজি ২৮০০ লোকে একেদিনে আজি বিজেপিত যোগদান কৰিছে মাহমৰাত। কংগ্ৰেছৰ সন্মানীয় সদস্যসকলক ক'ব বিচাৰিছোঁ, তেখেতসকলে যি কয় যে কেৱল নেতা বিধায়ক ইত্যাদি, সেইটো নহয়। আমাৰ যিদৰে সন্মানীয় বিধায়ক সাংসদে যোগদান কৰিছে, ঠিক সেইদৰে তৃণমূল পৰ্যায়ত জিলা মণ্ডল ব্লক পৰ্যায়তো আজি দেখিলে আজি ২৮০০ লোকে এখন সভাতে যোগদান কৰিছে। মাহমৰাৰ অফিচ ছেক্ৰেটাৰী অৰ্থাৎ যিজনে অফিচৰ তলা চাবি মাৰে, অফিচটো তদাৰক কৰে, অফিচ ছেক্ৰেটাৰীৰ পৰা 2জন সাধাৰণ সম্পাদকেও আজি তাৰিখত ৰিজাইন দি আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মাহমৰাত আজি যোগেন মোহন ডাঙৰীয়াই বিগত 2টা নিৰ্বাচনত কেনেদৰে সন্মুখৰ পৰা নেতৃত্ব দি কিমান ভোটত জিকিছে আমি দেখিছোঁ। এতিয়াতো মণিকাঞ্চন সংযোগ, যোগেন মোহন আৰু আমাৰ সুৰুজ দিহিঙীয়াৰ মাজতে প্ৰতিদ্বন্দ্বিতা হৈছিল। সুৰুজ দিহিঙীয়াও এগৰাকী শক্তিশালী সংগঠক। এতিয়া সুৰুজ দিহিঙীয়া প্ৰাৰ্থী, লগত আছে যোগেন মোহন, দুই ভাতৃৰ যি সমন্বিত শক্তিত ডাবল পাৱাৰত এতিয়া আমাৰ নিশ্চিতভাৱে বিজয় সাব্যস্ত কৰিম।